নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ অহাকালি সম্ভতি সোমবাৰ হয় এনচেষ্টৰ সকলৰ কাৰণে আমাৰ যি পূৰ্বপুৰুষসকলৰ কাৰণে অহাকালি অমাৱস্যা পৰিছে গতিকে আপোনালোকে কিছু পূজা কৰিব পাৰে তেওঁলোকৰ নামত আৰু পূজা যদি কৰিবলৈ নোৱাৰে তেতিয়াহ'লে আপুনি কোনোবা দুখীয়া মানুহক অন্নদান কৰিব পাৰে আৰু এইখিনি অন্নদান কৰি পেলাই তেওঁলোকৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰিব যে আপুনি বা আপোনাৰ পৰিয়ালৰ যদি কোনোবাই তেওঁলোকৰ ওচৰত ভুল কৰিছে তো তেওঁ যাতে মাফ কৰি পেলাই আশীৰ্বাদ কৰে সেনেকৈ বুলি কৈ আপুনি অন্নখিনি তেওঁলোকক দান কৰিব আৰু আমাৰ জীৱনত আমাৰ এনচেষ্টৰ্ছখিনি খুব দৰকাৰ আমি আমাৰ এনচেষ্টৰ আশীৰ্বাদ নহ'লে আমি আমাৰ জীৱনত বহুত ষ্ট্ৰাগল থাকে আমাৰ লাইফত সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলক সদায় শ্ৰদ্ধা কৰিব লাগে ভক্তি কৰিব লাগে আৰু তেওঁলোকৰ আশীৰ্বাদ সদায়ে ল'ব লাগে থেংক ইউ ছ' মাছ